নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ লখিমপুৰৰ বৰবালি আৰু হাৰমতিত আবগাৰীৰ অভিযান একেদিনাই হাজাৰ হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে আবগাৰীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ অবৈধ অৰুণাচলী খুৰা আবগাৰীয়ে আটক কৰি আৰক্ষীক গতাই দিলে দুগৰাকী মহিলা সহ 4 অবৈধ খুৰা বেপাৰীক ইতিমধ্যে আদালতে জেললৈ প্ৰেৰণ কৰিছে মহিলা দুগৰাকীৰ সৈতে ইন্দ্ৰেশ্বৰ গগৈ আৰু প্ৰমোদ গগৈ নামৰ অবৈধ খুৰা বেপাৰী দুটাক এয়া খবৰ হৈছে লখিমপুৰৰ বৰবালি আৰু হাৰমতিৰ আবগাৰী বিভাগে অভিযান চলাইছে দৃশ্য দেখুৱাইছো একেদিনাই হাজাৰ হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে আবগাৰীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ অবৈধ অৰুণাচলী খুৰা আবগাৰীয়ে আটক কৰি আৰক্ষীক গতাই দিছে দুগৰাকী মহিলা সহ 4 অবৈধ খুৰা বেপাৰীক ইতিমধ্যে আদালতে জেললৈ প্ৰেৰণ কৰিছে মহিলা দুগৰাকীৰ সৈতে ইন্দ্ৰেশ্বৰ গগৈ আৰু প্ৰমোদ গগৈ নামৰ অবৈধ খুৰা বেপাৰী দুটাক দৃশ্য দেখুৱাইছো অবৈধভাৱে এইদৰে খুৰা তেওঁলোকে বিক্ৰী কৰি আহিছিল আৰু অভিযান চলাইছিল আবগাৰী বিভাগে জালত পৰিছে 2 মহিলা সহ 4 পুৰুষ ৰঙাঘৰত ইন্দ্ৰেশ্বৰ আৰু প্ৰমোদ বৰবালি আৰু হাৰমতিত আবগাৰী বিভাগে চলাইছিল অভিযান শিৱসাগৰৰ ডিমুৰ ইটাভাটাত 3 শিশু শ্ৰমিক উদ্ধাৰ শিৱসাগৰ জিলা শ্ৰম বিভাগৰ অধীনৰ শিশু সুৰক্ষা সমিতি আৰু জিলা প্ৰশাসনৰ এটা দলে ডিমুৰ বিভিন্ন স্থানত ইটাভাটাসমূহত অভিযান চলাইছিল ডিমুৰ সমীপৰ কাছুমাৰীস্থিত ভিআইপি ইটাভাটাত কৰ্মৰত অৱস্থাত 3টা শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰ্তমান উদ্ধাৰ কৰা শিশুকেইটা শিৱসাগৰ জিলাৰ শিশু সুৰক্ষা গৃহত ৰখাৰ ব্যৱস্থা কৰিছে উদ্ধাৰকাৰী দলটোৱে উল্লেখ কৰিব লাগিব ডিমু আৰু ইয়াৰ আশে-পাশে শতাধিক ইটাভাটা আছে ইয়াৰ একাংশ ইটাভাটাৰ ৰাজ্য তথা বহিৰ্ৰাজ্যৰ দৰিদ্ৰ পিতৃ-মাতৃক ধনৰ লালসা দি বিভিন্ন সময়ত শিশুসকলক কম মজুৰিত নিয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে তাৰ উপৰিও একাংশ ইটাভাটাই বিভিন্ন সময়ত অবৈধভাৱে মাটি খনন কৰি বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছে যাৰ ফলত এইসমূহ পুখুৰীত পৰি শিশুকে ধৰি বহুকেইজন লোকে অকাল মৃত্যু খাবতি ল'ব লগা হৈছে এই খবৰ হৈছে ডিমুত শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইটাভাটাৰ পৰা 3টি শিশু শ্ৰমিকক উদ্ধাৰ কৰিছে উদ্যোগ লৈছিল শিৱসাগৰ জিলা শ্ৰম বিভাগৰ অধীনৰ শিশু সুৰক্ষা সমিতি আৰু জিলা প্ৰশাসনে তেওঁলোকে ডিমুৰ বিভিন্ন স্থানৰ ইটাভাটাসমূহত অভিযান চলাইছিল আৰু তাৰ পাছত 3 গৰাকী শিশুকে ধৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ হাতত আছে প্ৰতিক্ৰিয়াও আমি শুনাম আমি টাস্ক ফৰ্চৰ ফালৰ পৰা এটা ইনস্পেকশ্যনত আহিছিলোঁ চাইল্ড লেবাৰ কোনোবাই এমপ্লয় কৰিছে নেকি ৰাউণ্ড মাৰি থাকোঁতে আমি আহি ইয়াত ভিআইপি ব্ৰিক ফিল্ডত আমি 3জন ল'ৰা দেখা পালোঁ কামত লগোৱা আমি তেওঁলোকক ৰেস্কিউ কৰিছোঁ পুলিচত আমি ডিমু পুলিচ থানাত আমি এফআইআৰ এখন দিছোঁ আৰু চাইল্ডকেইটা ৰেস্কিউ কৰি পেলাই আমি ডিচিপিঅ থ্ৰু দি হোজাইৰ ডবকাৰ হালধিয়াতিৰ তপতজুৰি গাঁৱত ভয়ংকৰ পৰিস্থিতি পানীত আৰ্ছেনিকৰ উপস্থিতিয়ে বহু বছৰ ধৰি আতংকিত কৰি ৰাখিছে তপতজুৰিৰ বাসিন্দাক 1997 চনতে তপতজুৰিৰ পানীত ধৰা পৰিছিল আৰ্ছেনিকৰ অৱস্থিতি তাৰ পিছত চৰকাৰে অঞ্চলটোত ব্যৱস্থা কৰিছিল বিশুদ্ধ পানী যোগানৰ কিন্তু বিগত 5 মাহ ধৰি বিকল হৈ আছে পানী যোগান আঁচনি ফলত আৰ্ছেনিকযুক্ত পানীকে খাবলৈ বাধ্য হৈছে স্থানীয় লোকসকলে আৰ্ছেনিকযুক্ত পানী খোৱাৰ বাবে কম দিনৰ ভিতৰতে ৰোগীয়া হৈ পৰিছে শ লোক শিশু কিশোৰৰ পৰা বৃদ্ধালৈকে সকলো আক্ৰান্ত হৈছে বিভিন্ন ৰোগত কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই হোজাই জিলা প্ৰশাসনে ৰাজ্যৰ দুৰৱস্থা দেখিও নেদেখাৰ ভাও ধৰা প্ৰশাসনৰ বিৰুদ্ধে এতিয়া খুব উজাৰিছে ৰাইজে বিকল হৈ থকা পানী যোগান আঁচনিখন পুনৰ কাৰ্যক্ষম কৰাৰ দাবী তপতজুৰিৰ ভুক্তভোগীৰ ৰাইজৰ এই যে বৃহত্তৰ এলেকাখনতে ফ্লৰাইচিছ ৰোগত আক্ৰান্ত হৈ বহু লোক বহু বছৰৰ পৰা পংগুত্বৰ জীৱন অতিবাহিত কৰি আছে আৰু বিভিন্ন সময়ত বিগত কেইবাবাৰো আমচয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ বিভাগীয় কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰংবাৰ দাবী উত্থাপন কৰিছিলোঁ যে এই যি ৰোগ এই পানীৰ ফলত যি ভয়ানক ৰোগত আক্ৰান্ত হৈ বহু লোক পংগু হৈ পৰিছে গতিকে এই ৰোগৰ পৰা যাতে সকাহ পায় তাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিছিলে কিন্তু বিভাগীয় কৰ্তৃপক্ষই দেখা গৈছে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই শেহতীয়াকৈ পানী যোগান আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছিল যদিও কম সময়ৰ ভিতৰতে এই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বিকল হৈ পৰিল এক প্ৰকাৰে এক ভয়াবহ পৰিস্থিতিৰ দিশত আগবাঢ়ি আছে এই লোক পৰ্যটকৰ বাবে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনত দেখা গৈছে বহু বিৰল দৃশ্য পূৰ্বৰ তুলনাত এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত অধিক হাৰত বাঘ দেখাৰ সৌভাগ্য হৈছে পৰ্যটকৰ কেৱল নৱেম্বৰ মাহতে
30 বাৰ স্বচক্ষে বনৰজা প্ৰত্যক্ষ কৰিছে দেশী বিদেশী পৰ্যটকে। এইবেলি হাতী চাফাৰীটো দৃশ্যমান হৈছে বনৰজা। ঢেকীয়াপতীয়া বাঘ চোৱাৰ লগতে বহুজনে কেমেৰাটো বন্দী কৰিছে দৃশ্য। বহুবাৰ বাঘ, হাতী, গঁড়ৰ বিৰল দৃশ্য কেমেৰাত বন্দী কৰাৰ সুযোগ লাভ কৰিছে কাজিৰঙাৰ টুৰিষ্ট গাইড বিশ্বজিৎ ছেত্ৰী। দেখিছান নাই? টুৰিষ্ট গাইড বিশ্বজিৎ ছেত্ৰীৰ মতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত এইবেলি নৱেম্বৰ মাহতে ভিৰ কৰিছে বহুকেইজন ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে। ডিচেম্বৰ আৰু জানুৱাৰী মাহত বন্যপ্ৰাণীৰ দৃশ্য আৰু অধিক সুলভ হ'ব বুলি আশা কৰিছে কাজিৰঙাৰ পৰ্যটনৰ সৈতে জড়িত যুৱকজনে। ভাষ্য শুনাম। নিশ্চয়কৈ আমাৰ যোৱা অক্টোবৰৰ পৰা আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ আপোনাৰ চাইটিংটো খুব ভাল হৈছে। আপোনাৰ অক্টোবৰৰ পৰা বাঘৰো চাইটিং হৈছে আৰু হাতী, গঁড় তেনেকুৱা বহুত ধুনীয়া দৃশ্যবোৰ দেখাব পাৰিছোঁ পৰ্যটকক। আৰু আপোনাৰ এবাৰ আপোনাৰ দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে আৰু প্ৰায়বোৰ আপোনাৰ ক'ভিডৰ পিছত ঘৰতে বন্দী হৈছে। আৰু যিবিলাক আপোনাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰবোৰ এবাৰ নৱেম্বৰৰ পৰা মানে আহিব ধৰিছে। নিশ্চয়কৈ অক্টোবৰ মাহত আপোনাৰ প্ৰায় 4বাৰমান চাইটিং হৈছে আৰু এবাৰ নৱেম্বৰত আপোনাৰ প্ৰায় আপোনাৰ 30-40 বাৰমান চাইটিং হৈছে। আৰু কেৱল আপোনাৰ বাঘৰ অকল আপোনাৰ তেনেকুৱা নহয়, আপোনাৰ বাঘৰ ৰোড ক্ৰচিং আৰু হাতী মানে আপোনাৰ এটা কাজিৰঙাৰ ভাল খবৰ এটা এলিফেণ্ট চাফাৰীটো। মহানগৰীত পৰিবহণ বিভাগে অভিযান চলাইছে। বালাজীৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ ৰখাই তালাচী চলাইছে পৰিবহণ বিভাগে। পথ দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগে চলাইছে এই অভিযান। নিৰ্দেশনা অমান্য কৰা কেইবাখনো বাহনক জৰিমনাও বিহিছে পৰিবহণ বিভাগে। বিতংকৈ জনাব আমাৰ সাংবাদিক উৎপল হালয়ে। নিশাৰ মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছে চেকিং আৰু এই চেকিং চলাইছে জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত। যিহেতু চোৱা যায় ডিচেম্বৰৰ 1 তাৰিখৰ পৰা যিহেতু নতুন নিয়ম আহিছিলে যে দুজনকৈ যদি বাইকত আৰোহী আহে দুয়োজনে হেলমেট পৰিধান কৰিব লাগিব, তেনেদৰে বহু নীতি নিয়ম উলংঘ কৰাৰ বাবে ইতিমধ্যে অভিযোগত বহুকেইখন বাহন আটক কৰিছে আৰু প্ৰত্যেকখন বাহনক মই সঠিক হৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে একোখন নাইট ছুপাৰ অৰ্থাৎ দূৰণিবতীয়া যাত্ৰাৰ বাহন। প্ৰতিখন বাহনে তেখেতসকলে বাহনৰ যাত্ৰীৰ পৰিৱৰ্তে এনেদৰে চব্জি কঢ়িয়াই ফুৰিছে। চব্জিয়ে নহয়, বিভিন্ন সামগ্ৰী কঢ়িয়াই ফুৰিছে। যিহেতু শীতকালত বুলি কোৱা হয়, শীতকালত ৰাস্তাত যিহেতু কুঁৱলী থাকে আৰু কুঁৱলী পৰিলে যিহেতু দুৰ্ঘটনা হ'ব পাৰে বা অভাৰলোডৰ বাবেও দুৰ্ঘটনা হৈ আহিছে, তেনে সময়তে কিন্তু এই এটা দুৰ্ঘটনাৰ কাৰণ হোৱা বুলি জানিছে। আৰু সমান্তৰালভাৱে যিহেতু দূৰণিবতীয়া প্ৰত্যেকখন বাহন দেখুৱাইছে, এয়া মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সন্মুখৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। আৰু বালাজীৰ সন্মুখত এইসমূহ প্ৰত্যেকখন বাহনে দূৰণিবতীয়া বাছসমূহ আছে। বাছসমূহে অভাৰলোডৰ বাবে তেখেতসকলে অভাৰলোড কৰি বাহনৰ পৰা সামগ্ৰী কঢ়িয়াই নিছে। আৰু সমান্তৰালভাৱে যিসমূহ বাহন থাকে বা প্ৰত্যেকখন বাহনে ফগ লাইট আছে নে নাই সেইসমূহ দৃশ্য তেখেতসকলে তদন্ত কৰিছে যে ফগ লাইট আছে নে নাই। আৰু যদি সম্ভৱ হয় হিমাংশু দাস আছে, আমি তেখেতৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম। বাহনে যাত্ৰী কঢ়িয়াই বাহনে মাল কঢ়িয়াব নোৱাৰে আৰু এই মাল কঢ়িয়ালে গাড়ীবোৰ যেতিয়া স্পীডত থাকিব বেলেঞ্চ মেইনটেইন নহয়, আৰু যেতিয়া বেলেঞ্চ মেইনটেইন নহয় এই গাড়ীবোৰৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অত্যাধিক। একোখন বাছ দুৰ্ঘটনা হ'লে 30ৰ পৰা 35জন যাত্ৰী তেওঁলোকে কঢ়িয়াই নিয়ে আৰু 30ৰ পৰা 35জন যাত্ৰী ইঞ্জুৰি হোৱাৰ সম্ভাৱনা থাকে, চান্স থাকে। আমি তাক নহওক এই উদ্দেশ্য আগত ৰাখি আমি অপাৰেশ্যন আৰম্ভ কৰিছোঁ। সকলোবোৰ বাছৰ এগেইনষ্টে আইনমতে মটৰ ভেহিকল এক্টৰ পাৰ্মিট ভাইলেশ্যন মতে এওঁলোকক আমি আজি অফেন্স কেছ ল'ম। প্ৰতিটো আৰু এই ধাৰামতে 10,000 পৰ্যন্ত ফাইন হ'ব আৰু আমি ড্ৰাইভিং ডেঞ্জাৰাছ পজিশ্যনত যাম। ইয়াৰ উপৰিও আমি তেওঁলোকক এলকহল ড্ৰাংক ড্ৰাইভিং হৈছে নেকি এইটো আমি পৰীক্ষা কৰি চাম। গতিকে সকলোবোৰ দিশ পথ সুৰক্ষাৰ সকলোবোৰ দিশ সামৰি লৈ আমি এখেতসকলক ইনস্পেকশ্যনত যাম আৰু মটৰ ভেহিকল এক্ট মতে আমি পেনাল্টি ল'ম আৰু আইনমতে দণ্ডনী, আৰু ভৱিষ্যতে যদি কৰিব নোৱাৰে তাৰ বিধি ব্যৱস্থা আমি কৰি ল'ম। ফগ লাইটৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লৈছে? যিহেতু শীতৰ লগে লগে দুৰ্ঘটনা বেছি হয়, আচলতে ফগ লাইটৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা? আমি এখেতসকলক ফগ লাইটসমূহ আমি পৰীক্ষা কৰিব বিচাৰিছোঁ আৰু ফগ লাইটৰ এই যিটো কুঁৱলী শ্বেডন পাৱাৰ আছেনে আমি তাকো চাইছোঁ। ৰিফ্লেক্টৰসমূহ পিছপিনে ছাইডত আছেনে চাইছোঁ। ৰিফ্লেক্টৰেও যথেষ্ট দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে আৰু ফগ লাইটৰ সেই পাৱাৰ ফগ লাইট আমাক তেওঁলোকে লাগিব যিয়ে কুঁৱলী শ্বেডন কৰিব পাৰে। ইয়াৰ উপৰিও চালকসকলে ড্ৰাংক ড্ৰাইভিং অৰ্থাৎ মদ খাই বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি গাড়ী চলাইছে নেকি তাকো আমি পৰীক্ষা কৰিছোঁ। ধন্যবাদ উৎপল। খবৰ অব্যাহত থাকিব বাণিজ্যিক বিৰতিৰ পাছত। পুনৰ স্বাগতম।
মহানগৰীৰ পিছত এইবাৰ হেলমেট পৰিধান কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে গোৱালপাৰা জিলা প্ৰশাসন। ৰাজপথত চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ লগতে হেলমেট পৰিধান নকৰা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে। বিতংকৈ জনাব অৰূপ নাথে। মহানগৰীৰ পিছত এইবাৰ গোৱালপাৰা আৰু গোৱালপাৰা দুধনৈত দেখিবলৈ পোৱা গৈছে যি ডাবল হেলমেট আচলতে পৰিধান কৰিব লাগে। বাইক যি আৰোহী থাকে, আৰোহীও যি চালকৰ লগতে আৰোহীও যি হেলমেট পৰিধান কৰিব লাগে আৰু তাৰ এক সজাগতা হিচাপে বা যিসকলে আচলতে আৰোহী আৰু বাইক চালকে হেলমেট পিন্ধা নাই তেখেতসকলৰ বিৰুদ্ধে যি জৰিমনাৰ ব্যৱস্থা কৰিছে দুধনৈ আৰক্ষীয়ে। আৰু এতিয়া পৰিৱেশ দেখুৱাব দুধনৈৰ যি চাৰিআলিৰ পৰিৱেশ এয়া। আৰু দুধনৈত মই কৈছোঁ যে মহানগৰীৰ প্ৰথম অৱস্থাত আমি দেখিবলৈ পাইছিলোঁ যে পৰিবহণ বিভাগে আচলতে এনেকুৱা ধৰণৰ জৰিমনাৰ ব্যৱস্থা কৰিছিল আৰু বাইক চালক আৰু আৰোহী দুয়োজনে আচলতে যি হেলমেট পৰিধান কৰাটো বাধ্যতামূলক আছিলে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কঠোৰ হৈছিলে আৰু কৈছিলে যে কোনো কাৰণতে যি এক্সিডেণ্টত আচলতে মানুহ মৰিবলৈ দিয়া নহ'ব আৰু তাৰ কাৰণে হেলমেট পৰিধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু মহানগৰীৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা দুধনৈতো এনেধৰণে আৰক্ষীয়ে যি আৰোহীয়ে হেলমেট নিপিন্ধাসকলক আচলতে ৰখাইছে, সজাগতা সৃষ্টি কৰিছে। প্ৰথম অৱস্থাত তেখেতসকলক জনাইছে আৰু পিছত যদি 2-4 দিন তেখেতসকলক বুজাব আৰু তাৰ পিছত যদি দুইজনে আচলতে হেলমেট পৰিধান নকৰে তেতিয়াহ'লে জৰিমনাৰ ব্যৱস্থা কৰিছে। আৰু এয়া হৈছে দৃশ্য মোৰ সতীৰ্থ দেখুৱাই গৈছে সেই দৃশ্য দুধনৈ চাৰিআলিৰ দৃশ্য। আৰু আৰক্ষী বিষয়াগৰাকী আছে, তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম কি কৈছে। হয়, আমি এই আমাৰ হেলমেট পৰিধান নকৰাৰ কাৰণে বহুত মানুহ এক্সিডেণ্ট এনেকৈ মৃত্যুবৰণ কৰিছে। গতিকে বৰ মানে চিটুৱেশ্যনটো দেখিলে কিছুমান ক্ষেত্ৰত দুখ লাগে। তো আমি এইটো আজি 4-5 দিন ধৰি এৱাৰনেছ কৰি আছিলোঁ যে হেলমেটটো পৰিধান কৰিব কম্পালচৰি। এতিয়া আমি মানে বাইক ৰাইডাৰ আৰু বাইক মানে পিলিয়ন ৰাইডাৰ দুজনকে আমি হেলমেট পিন্ধাৰ কাৰণে আজিৰ পৰা আমি হেৰি কৰিছোঁ, এৱাৰনেছটো আগৰ পৰা কৰি আছোঁ। আজিৰ পৰা আমি এইটো কাৰ্যকৰী কৰি আছোঁ। আৰু ফাইন যিবিলাকে ধৰক এটাও হেলমেট নিপিন্ধে, পিলিয়ন হওক বা ৰাইডাৰে হওক, তো তেওঁৰ মানে আমি ফাইনটো কম্পালচৰি হেৰি কৰিছোঁ। আৰু যিবিলাকে ধৰক এজনে পিন্ধিছে এজনে পিন্ধা নাই তেওঁলোকক আমি কিনাই পেলাই মানে হেৰি কৰিছোঁ। আৰু নিশ্চয়কৈ কেইদিনমানৰ পৰা আচলতে সজাগতা সৃষ্টি কৰি আছিলে আৰু স্থানীয় লোকসকল আছে, তেখেতসকলৰ পৰা এই বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম। এগৰাকী স্থানীয় লোক হিচাপে কি ক'ব আৰক্ষীৰ এই পদক্ষেপ? বহুত ভাল পদক্ষেপ কৰিছে আৰু চবচে ভাল কি লাগিছে আৰক্ষী কোনো ফাইন চালান কাটা নাই, মানুহ খালি হেলমেট কিনিব কৈছে আৰু দেখাইছে কি আমাৰ জীৱনটো আমাৰ মানে কিমান মূল্যৱান, এইটোৱে আৰক্ষী বুজাই আছে আমাক। আৰক্ষী মানে যিটো কাৰ্যপন্থা লৈছে সেইটো গ্ৰহণ কৰিছোঁ, বহুত ভাল লাগিছে এইটো পদক্ষেপ আমাক। এইটো নিশ্চয়কৈ আৰক্ষীক আচলতে সহায় সহযোগিতা কৰিছে দুধনৈবাসীও আৰু তেখেতসকলে আচলতে এয়া ৰাইজৰ কাৰণে কৰিছে বুলি কৈছে। আৰু ৰাইজৰ সজাগতা, ৰাইজৰ জীৱন নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত আচলতে আৰক্ষী বা চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া স্থানীয় ৰাইজ মানি লৈছে। আৰু এতিয়া দুধনৈত এনেধৰণে দেখিবলৈ পোৱা গৈছে হেলমেটৰ বিৰুদ্ধে অভিযান। ধন্যবাদ অৰূপ নাথ। ঢেকীয়াজুলিৰ ৰবৰতলাত নিশা নৃশংস হত্যাকাণ্ড, পাষাণ স্বামীৰ চোকা অস্ত্ৰৰ প্ৰহাৰত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকীৰ নাম বুলবুলি মালু দাস। ঘটনা সন্দৰ্ভত ঘটনাস্থলীৰ পৰাই সেইখন পলায়ন কৰিলে স্বামীয়ে। ঘাতক স্বামীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পলাতক হত্যাকাৰীটোৰ নাম সঞ্জীৱ মালু দাস। পাৰিবাৰিক কন্দলৰ বাবে ঘটনাটো সংঘটিত হোৱাৰ বুলি সন্দেহ কৰা হৈছে। ঢেকীয়াজুলিৰ ৰবৰতলাৰ দৃশ্য। ৰবৰতলাত মৃত চোকা অস্ত্ৰৰে এগৰাকী পত্নীক স্বামীয়ে হত্যা কৰে আৰু তাৰ পাছতে পলাই যায়। ঘটনা সংঘটিত কৰাৰ পিছতে পলাই যায়। ঢেকীয়াজুলিৰ ৰবৰতলাৰ দৃশ্য এয়া। নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত জাকে জাকে বন্যহস্তীৰ মুক্ত বিচৰণ। দিন দুপৰতে শ শ হাতী অতিক্ৰম কৰাৰ চেষ্টা কৰিছে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। নাম্বৰ অভয়াৰণ্যত প্ৰৱেশৰ চেষ্টা কৰিছে হাতীৰ জাকটোৱে। হাতীৰ বিচৰণৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অচল হৈ পৰিল 39 নং ৰাষ্ট্ৰীয় ঘাইপথটো। নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত বন্দী হ'ল বন্যহস্তীয়ে সৃষ্টি কৰা আতংকৰ দৃশ্য। ঘটনাস্থলীৰ পৰা আগবঢ়াইছো নুমলীগড়ৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ এক ৰিপৰ্ট। গোলাঘাট জিলাৰ থোৰামুখ অঞ্চলত আৰু থোৰামুখ অঞ্চলত আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তী জাকে বিচৰণ কৰিছে। থোৰামুখ অঞ্চলৰ যিসমূহ গাঁও আছে, অভয়জানেই হওক ৰঙাজানেই হওক, এই গাঁওসমূহত যি শালি ধানৰ খেতি আছে সেই খেতি পথাৰ খাই অনিষ্ট কৰি আছে এটা বৃহৎ বন্যহস্তী জাকে। মোৰ লগত এজন ইয়াত স্থানীয় লোক আছে, মই কথা পাতিব বিচাৰিম। দাদা, ইয়াত সদায় এনেকৈ সদায় তেনেকুৱা আহি অহা যোৱা কৰি থাকে। মানুহ কাম দাম মানে ডিউটিলৈ অহা যোৱা কৰোঁতে বহুত দিগদাৰ, শাস্তি পায়। কেতিয়াবা ৰাস্তাত চাইকেল টাইকেল পেলাই মানুহ পলাবলগীয়া হয়। চাইকেল টাইকেল কেইবাটাও ভাঙিলে
তেনেকুৱা গাড়ী মটৰ অহা যোৱা মানুহক মানে হাতী দেখাতকৈ মানুহ গাড়ী বি খুন্দিয়ালে 2-এটামান আৰু অহা যোৱা মানুহ বহুত শান্তি হৈ থাকে মানে ধান চানো খাই শেষ কৰিছে ধান চান খাই গোটেইখিনি ফিল্ড বনাই দিলে শেষে কৰিলে হাতীটা ক'ত থাকে দিনত ক'ত থাকে দিনতো ৰিজাৰ্ভত থাকে নিশা 7টা-6টালৈকে গাঁৱত সোমাই যায় আৰু 6টা-5টালৈকে আমাৰ গাঁৱত মানে অহা যোৱা মানে এফালে যাব নোৱাৰি আৰু ঘৰ থাকিবলগীয়া মানে সদায় ৰাস্তা পাৰ হৈ যায় ৰাস্তা পাৰ হৈ যায় সদায় অহা যোৱা কৰি থাকে হয় নিশ্চয়কৈ এই বৃহৎ বন্যহস্তীৰ জাকটোৱে নামবৰ হাবিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি যিসমূহ গাঁও আছে অভয়জান থোৰামুখ ৰঙাজান যিসমূহ গাঁও আছে এই গাঁওসমূহত প্ৰত্যেক দিনাই ত্ৰাসৰ সৃষ্টি কৰিছে নিশ্চয় ধন্যবাদ প্ৰণৱজ্যোতি শইকীয়া আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ নিউজ কেনৰ পৰা নমস্কাৰ